সাউন্ড আছে মই পাই মই পাইছো মানুহ কৈছে পাইছে এটা আছে আহিছে কেনেকুৱা ঠিকে আছা ঠিকে আছো দাই চাই পকাই বহি আছো আৰু ভালেই দেই মানে লোকটো ভাল লাগিছে দাই চাই পকাই এইটো গৰিমা কোন গৰিমা ইমান মেছেজ আহিছে তাই নহয় আৱাজ কৰিছে টিং 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 কৰি পেলাই লগে লগে এতিয়া গৈছে গল সো তুমি দাই চুলিত পকাই ভালেই দেখিছে কিন্তু প্ৰগ্ৰামটো ভাল লাগিছে চাই আছো অলপ আজি এঘণ্টামান চালো তোমাৰ প্ৰগ্ৰাম তালা এই ইন্টাৰনেট প্ৰথম কৰিছো যে এইবোৰ টিপিব নাজানো যে গুটিবোৰ টিপো মানে তোমাক গুচি যায় আৰু হেৰি এনে গান কেইটামান গাওঁ চবকে লগ ধৰো বুলি ভাবিছিলো গৈ কমিটি হৈ গলো লাষ্টৰ অৰ্গেনাইজাৰ মানে এই কোন আহিছে কোন গান গোৱা হোৱা নাই আজি এনেই ঠাণ্ডা গোটেইখন তথাপিও মানুহৰ বোলো সন্ধিয়াটো এনেই যাওক ভালকে বুলি এটা বেমাৰে ঘৰীয়া কৰিছে মানুহ হয় দিয়া তুমি তাকে মই সোনকালে নাইকিয়া গৰিমাক কৈছো তুমি সোমালা মানে গোটেই চবো সোমালো ঘৰত আকৌ নহয় জানো হয় দিয়া নাই হ'ব অকমান মানুহে ধৈৰ্য ধৰিব লাগিব নহয় জানো তোমাৰ সময় লাগিব পাৰে সেইটোৱে তাকে ধৈৰ্য ধৰিবলৈ উপায়টো নাই আৰু একো উপায় নাই এতিয়া তুমি গান চান গাই আছা নে নাই এইকেইদিন গোৱা নাই কিবা বনাইহে আছো মই কেইটামান গান বিয়াৰ পৰা গৈ পেলাই আৰম্ভ কৰিব লাগিব গীটাৰ চিটাৰ আছে লগতে আছে গীটাৰ আছে আৰু বহুত পুৰণা হাৰমনিয়াম এখন আছে হয় নেকি 80 বছৰমান পুৰণা আচ্ছা এই আইতাৰ যুগৰ হাৰমনিয়াম এখন মই তাকে বোলে ভাবিছিলো তুমি নাগালেও আজি বোলে এবাৰ এনে বিহুটো আমাৰ বিহু নিচিনাই হৈছে এনেই আৰু চব গোট খাইছো তুমি আহিলে ভাল লাগিল বোলো লগোৱা তাকে তাইক কলো মই ভাল লাগিলে মই তোমাক আহিবতো উপায় নাই মানে খবৰবোৰ পাই আছো গৰিমা বা এই তাচিমলত খবৰ লৈ আছো তাকে এইটো ওলাই যাব ভয় লাগে জানে মই দৰ্জাখনৰ বাহিৰতো ওলোৱা নাই মানে এনেকুৱা অৱস্থা তাকে পৰিস্থিতি এনেকুৱা হৈ গ'ল নহয় আৰু মই যেনিবা মোৰ নহয় মই গাত লগাই লৈ গলো দিলো তোমাক এনেকুৱা কথাবোৰ তেনেকুৱা যে চ' ৰিস্ক লোৱা নাই ইনফেক্ট সীমা বা ইয়াতে থাকে সীমা বিশ্বাস সীমা বা মোৰ চিৰিটো বা নামিলেই কিন্তু আমি খিৰিকিতে কথা পাতিছো ইটো সিটো ঘৰলৈ যোৱা নাই তাৰমানে আৰু মানে ভয় লাগে যে ডিফতে দি উঠি আহোঁতে গাত লাগি গ'ল কিবা হ'ল এনে ভাল লাগিল তোমাক দেখি খুব ভাল লাগিল মই ভিডিঅ' কল এটা কৰিম দিয়া তুমি যেতিয়া ভালে আছা এনে এদিন কথা পাতিম তুমি ৰাইজক এবাৰ মৰম এটা দি দিয়া চব গোটেই অসমীয়া ৰাইজক মৰম দিছো আৰু ময়ো অলপ শাৰীৰিক অসুস্থতাৰ কাৰণে ইয়াত আহিবলগীয়া হ'ল মুম্বাইত আৰু আহিবলৈ আকৌ লকডাউনত ফচি গলো এতিয়া লকডাউন খুলিলে যাম আৰু অসমলৈ নতুন কাম হাতত দিছো দুটামান সকলোৰে আশীৰ্বাদ বিচাৰিছো আৰু সকলোকে মৰম বহুত মৰম পঠাইছো বিহুৰ মৰম সকলোৰে ভাল হওক আৰু আগৰ নিচিনা হওক অসমখন সেইটো বিচাৰো ঠিক আছে তুমি ভালে থাকা নিশ্চয় ভালে থাকা খুব ভাল লাগিল